নেত্ৰজিৎ বৰা প্ৰধানমন্ত্ৰীৰ দৌৰত আহি গ'ল ৰাহুল গান্ধী প্ৰধানমন্ত্ৰীৰ দৌৰত আহি গ'ল বুলি আজিৰ দিনটোত স্বীকাৰ কৰিলে প্ৰাক্তন সাংসদ মৌলানা বদৰুদ্দিন আজমলে নিৰ্বাচনত পৰাজিত হৈ এবাৰ ৰাহুল গান্ধীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিল কংগ্ৰেছৰ ৰাহুল গান্ধীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিল একালৰ সাংসদ বিধায়ক বদৰুদ্দিন আজমলে আজি কিয় নিৰ্বাচনত পৰাজিত হ'ল তাৰ তথ্য বিস্তাৰ কৰিলে আৰু তাৰ তথ্য দাঙি ধৰিলে আজমলে নিৰ্বাচনত পৰাজয় হোৱাৰ কাৰণ বৰ্ণনা কৰিলে সাংসদ বদৰুদ্দিন আজমলৰ মতে ইণ্ডিয়া এলায়েন্সৰ বাবে হেনো এইবাৰ অসমৰ ধুবুৰী লোকসভা সমষ্টিত পৰাজিত হ'ল সাংসদ হিচাপে পূৰ্বে থকা মৌলানা বদৰুদ্দিন আজমল প্ৰাক্তন সাংসদ আজমলে ইণ্ডিয়া এলায়েন্সক প্ৰশংসা কৰিবলৈ গৈ প্ৰশংসা কৰিলে ৰাহুল গান্ধীক আৰু ক'লে প্ৰধানমন্ত্ৰী দৌৰত আহি গ'ল ৰাহুল গান্ধী পূৰ্বে ৰাহুল গান্ধীক হেনো জনতাই হাঁহিছিল সবিশেষ আনিটক দৰ্শকৰ বাবে এই মুহূৰ্তত লৈ আহিছো গুৰুত্বপূৰ্ণ খবৰ আমি জনাইছো প্ৰধানমন্ত্ৰীৰ দৌৰত আহি গ'ল ৰাহুল গান্ধী ইণ্ডিয়া এলায়েন্সৰ বাবে এবাৰ মই নিৰ্বাচনত পৰাজিত হ'ল এই মন্তব্য আজমলৰ ৮০% সংখ্যালঘু এইবাৰ ইণ্ডিয়া এলায়েন্সক ভোট দিছে আৰু এআইইউডিএফ কেতিয়াও শেষ নহয় ২০২৬ত আমি পূৰ্ণ উদ্যমেৰে নিৰ্বাচনত যুঁজিম ৰাহুল গান্ধীকো মানুহে পাপু বুলি কৈছিল কিন্তু এতিয়া প্ৰধানমন্ত্ৰী দৌৰত আছে ৰাহুল গান্ধী লোকসভা নিৰ্বাচনৰ পাছতে ৰাজনীতিত সৰব হৈ উঠিছে বদৰুদ্দিন আজমলৰ মতে এআইইউডিএফৰ একাংশ বিধায়কৰ কাম কাজত ক্ষুণ্ণ হৈছিল জনতা এআইইউডিএফৰ একাংশ বিধায়কক লৈ অসন্তুষ্ট হৈছিল জনতা আৰু সেইবাবে বহু ভোট কমিলে হেনো আজমলৰ মন্তব্য আছে আগবঢ়াইছো এটা ফেক্টৰ তো আছিল অল ইণ্ডিয়া গঠবন্ধনৰ হাৱা যে মোদী হটাও এটা আছিল যেটো পুটে ভাৰতবৰ্ষত হৈছে আজি সমাজবাদীয়ে ভাবিছিল নিজেই বোলে 18টাৰ ওপৰত আমাৰ নাযায় 36টাৰ ওপৰত পাই গ'ল মহাৰাষ্ট্ৰত যেটো হৈছে এই হাৱাটো হৈছে মাইনৰিটিৰ মানুহ এবাউট নিয়াৰলি 80%ৰ ওপৰত মানুহে একচেটিয়া ভোট দিছে ইণ্ডিয়া মহাগঠবন্ধনত এইটোৰ প্ৰভাৱটো ইয়াতো পৰিছে আমাৰ মানুহৰ অৱহেলা আছিল আমাৰ এমএলএ সকলে টু দ্য এক্সপেক্টেশন কাম কৰিব পৰা নাই মানুহৰ খুব এমএলএৰ ওপৰত আছিল যেটো মোৰ ওপৰত মানুহে এইটো উদ্ধাৰি দিছে এইটো আছে আৰু আমাৰ কমি আছে যেটো হোক আমি দেখো হাৰা জিতা এটোতো পলিটিক্সত থাকে 4বাৰ সেই ধুবুৰীৰ মানুহে মোক প্ৰথমবাৰ এমএলএ বনাইছে 3বাৰ এমপি বনাইছে এইবাৰ এইটো ঢেউ আছিল কি কোৱা যায় সুনামি আছিল এই সুনামিৰ ভিতৰত আমি বাজপেয়ীজি হাৰিছে ইন্দিৰা গান্ধী হাৰিছে কুস্তি দুইজন হয় একজন হাৰে একজন জিকে আমি যুদ্ধৰ কাৰণে 2026ৰ কাৰণে পঞ্চায়ত সমিতিত আছে এইটোৰ কাৰণে এতিয়া আমাৰ মিছিল চলি আছে এইটো আমি কৰি আছো আৰু আমি কৰিম আৰু আমাৰ আশা আছে আমি বহুত জলদি এক টাইম আহি গৈছিল মাজত ৰাহুল গান্ধীক মানুহে পপ্পু কৈছিলে এই ৰাহুল গান্ধী আজি প্ৰাইম মিনিষ্টাৰৰ দৌৰত আহিছে আমি ভাল পাইছো তে ইউডিএফ শেষ হৈ গ'ল এইটো আপোনালোকে ক'ব নোৱাৰিব 2026ৰ আগত আমি ইনশাআল্লাহ সাৰ্ভাইভ কৰিম আৰু আমি ৰাইট দিন যদি পাব্লিকৰ ওচৰত গৈ ক্ষমা বিচাৰিম যি ভুল হৈছে এটা ফেক্টৰ তো আছিল অল ইণ্ডিয়া গঠবন্ধনৰ হাৱা যে মোদী হটাও এটা আছিল যেটো পুটে ভাৰতবৰ্ষত হৈছে আজি সমাজবাদীয়ে ভাবিছিল নিজেই বোলে 18টাৰ ওপৰত আমাৰ নাযায় 36টাৰ ওপৰত পাই গ'ল মহাৰাষ্ট্ৰত যেটো হৈছে এই হাৱাটো হৈছে মাইনৰিটিৰ মানুহ এবাউট নিয়াৰলি 80%ৰ ওপৰত মানুহে একচেটিয়া ভোট দিছে ইণ্ডিয়া মহাগঠবন্ধনত এইটোৰ প্ৰভাৱটো ইয়াতো পৰিছে আমাৰ মানুহৰ অৱহেলা আছিল আমাৰ এমএলএ সকলে টু দ্য এক্সপেক্টেশন কাম কৰিব পৰা নাই মানুহৰ খুব এমএলএৰ ওপৰত আছিল যেটো মোৰ ওপৰত মানুহে এইটো উদ্ধাৰি দিছে এইটো আছে আৰু আমাৰ কমি আছে যেটো হোক আমি দেখো হাৰা জিতা এটোতো পলিটিক্সত থাকে 4বাৰ সেই ধুবুৰীৰ মানুহে মোক প্ৰথমবাৰ এমএলএ বনাইছে 3বাৰ এমপি বনাইছে এইবাৰ এইটো ঢেউ আছিল কি কোৱা যায় সুনামি আছিল এই সুনামিৰ ভিতৰত আমি বাজপেয়ীজি হাৰিছে ইন্দিৰা গান্ধী হাৰিছে কুস্তি দুইজন হয় একজন হাৰে একজন জিকে আমি যুদ্ধৰ কাৰণে 2026ৰ কাৰণে পঞ্চায়ত সমিতিত আছে এইটোৰ কাৰণে এতিয়া আমাৰ মিছিল চলি আছে এইটো আমি কৰি আছো আৰু আমি কৰিম আৰু আমাৰ আশা আছে আমি বহুত জলদি এক টাইম আহি গৈছিল মাজত ৰাহুল গান্ধীক মানুহে পপ্পু কৈছিলে এই ৰাহুল গান্ধী আজি প্ৰাইম মিনিষ্টাৰৰ দৌৰত আহিছে আমি ভাল পাইছো
তে UDF শেষ হৈ গ'ল এইটো আপোনালোকে ক'ব নোৱাৰিব 2026-ৰ আগত আমি ইনশাআল্লাহ সাৰ্ভাইভ কৰিম আৰু আমি ৰাইট দিন যদি পাব্লিকৰ ওচৰত গৈ ক্ষমা বিচাৰিম